হেল্ল' ভিউৱাৰ্ছ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আমি কালি আহি পালোহি মুজফ্ফৰপুৰত ৰাতি থাকিলোঁ, ৰাতি ষ্টে কৰিলোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে। আমি চব ফ্ৰেছ হৈ পেলাই ওলালোঁ। পেকিং অলম'ষ্ট হৈ গ'ল। আমি এতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। আমাৰ আজিৰ ডেষ্টিনেশ্যন হৈ গ'ল লক্ষ্ণৌ। পাৰিলে লক্ষ্ণৌৰ পৰা অকণমান আগবাঢ়িবলৈ চাম। যদি সময় নিমিলে তেতিয়া লক্ষ্ণৌতে আমি ষ্টে কৰিম আজি। বলক আজি আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰোঁ। আমি গাড়ীত উঠিলোঁ, কমপ্লিট বস্তু লাগেজ চব আনিলোঁ, আনি পেলাই গাড়ীত উঠি পেলাই এইটো ছেট কৰি লৈছোঁ। লক্ষ্ণৌ উত্তৰ প্ৰদেশ GPS-টো কালিতো যি কৰিলেই, আজি হাইৱে হয়, ইমান দিগদাৰ নহয়। এতিয়া আমি লক্ষ্ণৌলৈ দুটা ৰাস্তা হৈ পেলাই যাব পাৰোঁ, গোৰখপুৰ হৈ পেলাই নহ'লে বা এইটো চাপৰা হৈ পেলাই ঘূৰি পেলাই যিটো গাজীপুৰ হৈ পেলাই যায়, এক্সপ্ৰেছ হাইৱে আহিব এইটো গাজীপুৰৰ পৰা, সেইটোত। এতিয়া এক্সপ্ৰেছ হাইৱেটো অকণমান আমাৰ দীঘল হয় ৰাস্তাটো, গোৰখপুৰ হৈ পেলাই অকণমান অযোধ্যা হৈ পেলাই অকণমান ছুটি হয়, কিন্তু আমি তলৰ ৰাস্তাটোৱেদি যাম। কাৰণ তলৰ ৰাস্তাটো হৈ গ'ল এক্সপ্ৰেছ হাইৱে, এইটো হৈ গ'ল 4 লেন। এইটো ৰাস্তা বেয়া নহয়, কিন্তু এইটো ৰাস্তা এক্সপ্ৰেছ হাইৱে আৰু এক্সপ্ৰেছ হাইৱেত যাবলৈহে মন আছে, সেইকাৰণে ইয়াতে আমি যাম। আমি এতিয়া নেভিগেশ্যন ষ্টাৰ্ট কৰোঁ। আমি এতিয়া আছোঁ মুজফ্ফৰপুৰৰ পৰা এক্সপ্ৰেছ হাইৱে হৈ পেলাই গ'লে দেখুৱাই আছে 9 ঘণ্টা 20 মিনিট ফাষ্টেষ্ট আৰু 566 কিলোমিটাৰ। অলৰেডি আমাক চলি আছে 1240 কিলোমিটাৰ চলি আছে। আৰু আজি জাৰ্ণিটো হৈ গ'ল 9 ঘণ্টা 20 মিনিটৰ। ইয়াত গুগলে দেখুওৱা মতে 566 কিলোমিটাৰ। আমি এতিয়া বিহাৰত চাপৰা ৰাস্তাত আহি আছোঁ। আহি পেলাই আমি সোমালোহি এতিয়া সুমনহঁতৰ ঘৰ। সুমন মানে আমাৰ ৱৰ্কশ্বপত কাম কৰে, বিহাৰত ঘৰ। তাৰ ঘৰতো একপাক সোমাই যাওঁ। তাৰ ঘৰ হৈ পেলাই যেতিয়া গৈছোঁৱেই, একপাক সোমাই যাওঁ সিহঁতৰ ঘৰত। সুমনৰ ঘৰ আহি পালোহি। আমি চাহ তাহ খালোঁ। এয়া সুমনৰ মাক, এয়া ভায়েক। আমি এতিয়া চাহ তাহ খাই এতিয়া যাবলৈ ওলাইছোঁ। আমাক ভাত খাবলৈ কৈছে। আমি বোলো এতিয়া ভাত নাখাওঁ, ভাত খালে আমাৰ বহুত দেৰি হৈ যাব, সেইকাৰণে আমি চাহটো খাই আমি ওলাই দিওঁ। এইটো আমি চাপৰা পামহি আৰু এইটো শ্বৰ্টকাট হয় চাপৰা পাবৰ কাৰণে, বাইপাছৰ এইটো শ্বৰ্টকাট। ওপৰেদি ৰাস্তাটো গৈছে, তলেদি টানেল বনাই দিছে ৰাস্তাটো। এতিয়া আকৌ আমি নেশ্যনেল হাইৱে উঠিমগৈ, 31 নেশ্যনেল হাইৱে। বিহাৰত তেলটো নভৰা বুলি ভাবিছিলোঁ, তেলৰ দামটো বহুত বেছি, কিন্তু আমাৰ ৰিজাৰ্ভ লাগু হৈ আছে গাড়ীখনত, সেইকাৰণে ভাবিছোঁ 1000 টকা তেল ভৰাই লওঁ। তেলৰ দাম চব বিহাৰত 105 টকা 71 পইচা। ডিজেল আছে 92। উপায় নাই আৰু ভৰাই লৈছোঁ। বাকী ফুল টেংকি আমি UP-তহে কৰিম আৰু। উঠিছোঁ এতিয়া চাপৰা আৰাৰিয়া যিখন ব্ৰিজ আছে, বীৰ কোঁৱৰ সিং সেতু বুলি কয়, এইখন গংগা ৰিভাৰৰ ওপৰত আছোঁ। ইয়াত গংগা নদীখন মানে বহুত ডাঙৰ, একদম বহুত বহল নদীখন। পাটনাত যিখন গংগা নদী ইয়াৰ পৰা মানে পাটনা হৈ পেলাই গৈছে, পাটনাত আকৌ সৰু হৈ যায়। এতিয়া আমি বিহাৰতে আছোঁ, বিহাৰ বৰ্ডাৰ আৰু বাক্সাৰ পামগৈ। চাপৰা পাৰ হৈ আহিলোঁ, ৰখি পেলাই আমি ৰাবৰি খাই লৈছোঁ। বিহাৰ আহি ৰাবৰি নাখালে ভাল নহ'ব নহয়, খাই লওঁ। দেখাতটো টেষ্টি লাগিছে। কেনেকুৱা লাগিছে খাই? টেষ্টি, মজা না? ঠিক আছে, আমি খাই বৈ আগবাঢ়োঁ আৰু।
সোমাই গ'লো বাক্সাৰ পাৰ হৈছোঁ ব্ৰিজ পাৰ হৈ পেলাই ইউপি মামতে বোলে লিট্টি চখা আজিলৈকে খোৱা নাই বিহাৰৰ ফেমাছ ফুড সেইটো চাই আছে কি বস্তু সুধিছে সি ये ऊपर का वो भैया ये ऊपर का छिलना पड़ेगा क्या? नहीं वो ऐसे इसको बोलते हैं चोखा बहुत गरम बहुत बेसी गरम मजा আমি পালোহি বলিয়া ডিষ্ট্ৰিক্ট ইউপি বহুত দেৰি মূৰত এনেকুৱা গ্ৰীনেৰী দেখিছোঁ সেইকাৰণে ৰখিলোঁ অকণমান দেৰি ভাল লাগিছে দেখি বহুত দূৰলৈকে গছ গছনি একদম ৰাস্তাৰ ছাইডৰ পৰা ভাল লাগিছে ৰখি ৰাস্তাটো সৰু কিন্তু গাড়ীবিলাক বহুত বেছি স্পীডত গৈ আছে অকণমান আগত গৈ পেলাই পাম আমি পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে ইয়াত আহি পেলাই এতিয়া ইছ্যু এটা হৈ গ'ল আমাৰ নেটটোৱে কাম কৰা নাই জিঅ' নাই কাম কৰা আৰু এয়াৰটেলো কাম কৰা নাই পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ কেছো ইমান হাতত লৈ থকা নাই এতিয়া কাৰ্ড পে'মেণ্ট হ'ব বুলি কৈছে তেওঁলোকে ভৰাই দিছে ফুল টেংক চাই লওঁ কাৰ্ডটো দি পেলাই কি কয় কি নকয় নহ'লেবা তেওঁলোকৰ কাৰোবাৰ পৰা হটস্পট বিচাৰিব লাগিব তেতিয়া কাম কৰিব আৰু ইউপিত পেট্ৰলৰ লিটাৰ চব 96.16 তেল একেবাৰে নাছিলে ফুল টেংকি কৰি লৈছোঁ আমি এতিয়া লক্ষ্ণৌ এক্সপ্ৰেছ হাইৱেত উঠিলোঁ পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে এতিয়া লক্ষ্ণৌ গৈ আছোঁ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এক্সপ্ৰেছ হাইৱে পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱেত আমি আহি গ'লোঁ এতিয়া আমি 340 কিলোমিটাৰ এইটো হাইৱেতে যাব লাগিব মাজত আৰু এনেকৈ ষ্টেচনবিলাক পাম কিন্তু এইটো ৰাস্তা এৰিব নালাগে আৰু 340 কিলোমিটাৰ গ'লে আমি লক্ষ্ণৌ পাই যাম আহি পেলাই এই বৰ্ডখনৰ ওচৰতে মই ব্ৰেক মাৰিছোঁ স্পীড ট্ৰেপ বুলি কিন্তু এইটো স্পীড ট্ৰেপ নহয় এইখন চাইনবৰ্ড হয় ডিজিটেল পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে ৱেলকাম দি থোৱা থাকে আৰু ওপৰত এগাল কেমেৰা লাগি থাকে জেগাই জেগাই স্পীড ট্ৰেপবিলাক ৰ'ব মই আপোনালোকক দেখাম স্পীড লিমিট ইয়াত 100 দেখুৱাই থৈছে লেনকেইটা এইটো আমি ফাৰ্ষ্ট লেনত আহি আছোঁ নেক্সটটো ছেকেণ্ড লেন সিপিনৰটো থাৰ্ড লেন তাৰ কিনাৰতো আৰু এটা লেন আছে এটা চাইডে এনেকৈ লেন আছে আকৌ অপজিট চাইডেও তেনেকুৱা হৈ আছে তেনেকুৱা ৰাস্তা আছে এইটো বাইক এলাও নাথাকে কিন্তু ইয়াত মই জনাত কিন্তু বাইক লৈ মানুহ গৈ আছে চাইকেল লৈও গৈ আছে এক্সপ্ৰেছ হাইৱে ফাৰ্ষ্ট টুল গেট চব না কিমান বহল একশতকৈ অকণমান কমত গৈ আছোঁ এইকেইটা আগত আছে স্পীড ট্ৰেপ
এই স্পীড ট্ৰেপকেইটাত 100তকৈ যদি ওপৰত যায় লগালগ ফাইন কাটে, মানে 2 মিনিটো দেৰি নহয় লগালগ মেছেজ আহিয়ে যায়। এইকেইটা স্পীড ট্ৰেপ। এটা দেখুৱাই আছে 98.6 98.6। আমি লক্ষ্ণৌ গৈ আছোঁ এক্সপ্ৰেছৱেত। আমি লক্ষ্ণৌত হয়তো নৰখিব পাৰোঁ, চলাই ইমানেই ভাল লাগিছে গাড়ীখন। আমি ডাইৰেক্ট আমি দিল্লীও গুচি যাব পাৰোঁ, চাই লওঁ সময়ৰ কথা। এতিয়াতো 4টা বাজিয়ে গ'ল, চাই লওঁ কি হয়। আমি এক্সপ্ৰেছ হাইৱেৰ মাজত এতিয়া ফুড কোৰ্ট পাইছোঁ, প্ৰথমখন ফুড কোৰ্ট। এনেকৈ চাইডেদি সোমাই যাব লাগে এক্সপ্ৰেছ হাইৱে এৰি পেলাই। ফুড কোৰ্টত অকণমান ৰ'লোঁ, ৰৈ পেলাই অকণমান ভাগৰ মাৰিছোঁ, মানে গাড়ীত উঠি উঠি একদম ভাগৰ লাগি গৈছে। এখন ইউপিৱালা গামচাও লৈ লৈছোঁ, ময়ো লৈছোঁ, আমাৰ জয়দাও পিন্ধি লৈছে, মামুদেও পিন্ধি লৈছে। ভাল লাগিছে গামচাখন পিন্ধি পেলাই, একদম ছফ্ট, একদম মুখ চুখ মোহাৰিবলৈও ভাল হয়। এতিয়া ৰেষ্ট কৰি পেলাই এতিয়া আমি গৈ থাকোঁ লাহে লাহে, নহ'লে আমাৰ লক্ষ্ণৌ পাওঁতে আকৌ দেৰি হৈ যাব। এতিয়াও প্ৰায় 200 কিলোমিটাৰ আছে লক্ষ্ণৌলৈ। ইহঁতে কাজিয়া কৰি আছে, গাড়ী চলাবলৈ লাগে। জয়দাই কৈছে মই চলাম, মামুদে কৈছে মই চলাম। সিহঁতৰ লগত মই বোলো তহঁতি লটাৰী খেলি ল, খেলি পেলাই যোনটোৱে ভাল লাগে সেইটোৱে চলা আৰু। এতিয়া লটাৰীত এতিয়া জিকিলে মামুদে এতিয়া চলাবলৈ লৈছে। মামুদ ভালকৈ চলাবা দেই। জয়দা দুখ, অকণ পিছত চলাব বোলে। 100-150 কিলোমিটাৰ চলাবলৈ লৈছে, তাৰপিছত জয়দাই চলাব। ব'লক আমি গৈ থাকোঁ। হ'ল 6:10 হৈ গ'ল, সেইকাৰণে এতিয়া বাহিৰৰ ভিউ আৰু আজি দেখুৱাব নোৱাৰিম যে, সেইকাৰণে দেখুৱাই দিছোঁ। এইটো এক্সপ্ৰেছৱে, আমি হেডলাইট জ্বলাইছোঁ। ছাইডৰ ৰিফ্লেক্টৰবিলাক ইমান ধুনীয়াকৈ জিলিকি আছে নহয়, দেখিয়ে ভাল লাগিছে। ৰাতি হ'লে আৰু বেছি ধুনীয়া লাগে, যেতিয়া পূৰা আন্ধাৰ হৈ যায়, ৰিফ্লেক্টৰখিনি একদম ধুনীয়াকৈ জিলিকি যায়। বহুত দূৰলৈকে, যদি ষ্ট্ৰেইট হয় হাইৱেটো আৰু ভাল লাগে। চেষ্টা কৰিম বাৰু দেখুৱাবলৈ। এই পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে খতম, এইখন লাষ্ট টোল গেট হয়। প্ৰথমত এখন পালোঁ, তাত এণ্ট্ৰি হ'ল। ইয়াত আমাৰ এতিয়া পে'মেণ্টটো কাট খাব। টোল গেট 334 কিলোমিটাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে। আমি 3:30 বজাত উঠিছোঁ, এতিয়া কেইটা বাজিলে? 7:52। 8টা বজাত আমি নামিছোঁ। ইয়াত আমাৰ টোল কাটিব, মই জনাম বাৰু আপোনালোকক কিমান কাটে টোল। লক্ষ্ণৌ আমি লক্ষ্ণৌ গ'লো, লক্ষ্ণৌ আজি নাথাকিম চাগে, আমি গৈ থাকিম চাগে। বহুত ডাঙৰ ফেক্টৰী এইটো। আমি আহি পালোহি লক্ষ্ণৌ লুলু মল। এইটো ইণ্ডিয়াৰ চবতকৈ ডাঙৰ মল। ডিছকাউণ্ট লাগে। লুই ফিলিপ PVR। কিড সেকশন ন? মলত সোমাই পেলাই আমাক জয়ে খোৱা ছেকশ্যনত লৈ গুচি আহিছে। তাৰ বোলে ভোক লাগিছে, আমি ভাবিছোঁ কিবা বস্তু চাওঁ, কিন্তু জয়ে প্ৰথমতে কৈছে প্ৰথমতে খাই লওঁ। কাবাব খাব, কাবাব, লক্ষ্ণৌ কাবাব। জয় কি খাবা? কাবাব খাম, কাবাব।
কাবাব খাব বোলে আমাকো খুৱাব সিও খাব লক্ষ্ণৌত আহি পাই পেলাই আমি দেখিলোঁ কৃষ্ণা কমেডি নাইটছৰ টিপু চাৰ্দা গোটেই টিম আছে ইয়াত কপিল শৰ্মাক দেখা নাই বাৰু এতিয়ালৈকে ইমান ডাঙৰ মল ইমূৰৰ পৰা সিমূৰতে আমাৰ 12 বাজি গৈছে জেগা এইটোহে ডিকেটলন পাই গ'লোঁ বিচাৰি বহুত টাইম লাগিলে বাৰু বিচাৰতে মেপ চাই আৰু ইয়াৰ মানুহবিলাকক সুধিলে ভালকৈ নকয় কথা উস্তৰব বুলি কয় আমাৰতো গুৱাহাটী ডিকেটলনকৈ বহুত ডাঙৰ লাগে ইয়াততো মানে ইমূৰৰ পৰা সিমূৰ অকল ডিকেটলনে আছে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ অকল ডিকেটলনে আছে ভেৰাইটিজ বহুত দেখিছোঁ আমাৰ ডিনাৰ ইয়াতে হৈছে লুলু মলত তুন্দি কাবাবীত আমি অৰ্ডাৰ দিছোঁ জয়দাই কৈছে যে ইয়াত বহুত ধুনীয়া কাবাব পায় একদম ফেমাছ কাবাব মই তাকে গুগলটো খুলি পেলাই চাইছোঁ তুন্দি কাবাবী মাৰি পেলাই কি দেখুৱাই আছে চাইছোঁ 4.2 ষ্টাৰ 46.1K ৰিভিউ দিয়া আছে ইয়াত নিশ্চয় ভালেই হ'ব 46,000 মানুহে যেতিয়া ৰিভিউ দিছে বাকী আমি খাই পেলাইহে গম পাম কি হয় এয়া আমাৰ অৰ্ডাৰ আহি গ'ল এইটো হৈ গ'ল মটন গলৌটি কাবাব এইটো ৰুটি এইটো পিঁয়াজ চাটনি এইটো হৈ গ'ল মটন বিৰিয়ানী এইটো চিকেন বিৰিয়ানী মই চিকেন নাখাওঁ সেইকাৰণে মামুদে চিকেন খাব মই মটন খাম আৰু জয়ে গলৌটি কাবাব খাব আৰু এটা আহি আছে তন্দুৰীটো মই নাখাওঁ তন্দুৰীটো কাৰণ চিকেনে বনাব কৰা আৰম্ভ কৰা খোৱা বোৱা কৰি পেলাই এতিয়া আমি ফাইনেল কৰিলোঁ গোটেইকেইটাই যে আমি লক্ষ্ণৌত ৰৈ নাথাকোঁ আমি আগবাঢ়ি গুচি যাওঁ কিমান দূৰ পাওঁ চাওঁ যিহেতুকে এইটো এক্সপ্ৰেছ হাইৱেতে উঠিম আমি আকৌ লক্ষ্ণৌ আগ্ৰা সেইকাৰণে ইমান দিগদাৰ নহয় ৰাস্তাত কালিলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ